নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। SCERT ফালৰ পৰা এক বিশেষ নিৰ্দেশনা আহিছে। নিৰ্দেশনাটিত আগষ্ট মাহত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাবে LO অৰ্থাৎ লাৰ্ণিং আউটকাম, যাক আমি অসমীয়াত শিকনীয় ফলাফল বুলি কওঁ, LO বেছড ফিক্সড টাইম টেবুল এটি দিছে। নিৰ্দেশনাটিত কি আছে, টাইম টেবুলটোত কি আছে, আজি ভিডিঅ'টিত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীণত নিৰ্দেশনাটো দেখি আছে। নিৰ্দেশনাটি আহিছে ডাইৰেক্টৰ মেডাম SCERT ফালৰ পৰা আৰু প্ৰতিখন জিলাৰে ইনস্পেক্টৰ অফ স্কুলছ, DO, DMC, BO সকললৈ আহিছে আৰু যাৰ বিষয়বস্তুত উল্লেখ কৰিছে পাইলটিং অফ LO বেছড ফিক্সড টাইম টেবুল of classes 2 and 3 for the month of August 2024. আগষ্ট 2024 মাহটিৰ বাবে ক্লাছ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাবে পাইলট প্ৰজেক্ট হিচাপে LO বেছড ফিক্সড টাইম টেবুলৰ সম্পৰ্কে এই পত্ৰটি দিছে আৰু পত্ৰটিৰ বিষয়বস্তুত উল্লেখ কৰিছে যে I have the honor to inform you that LO based fixed timetable for classes 2 and 3 for Assamese medium schools has been prepared for the month of August on pilot basis for effective implementation of and improving LOs of the students. যে যি আমাৰ শিকনীয় ফলাফলসমূহ ইতিমধ্যে আমাৰ হাতত আছে, কোনটো শ্ৰেণীত কোনটো পাঠত কি শিকনীয় ফলাফল ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব লাগে, সেই শিকনীয় ফলাফল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ ক্ষেত্ৰত তাক প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, ইফেক্টিভলি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু তাক ইম্প্ৰুভ কৰিবৰ কাৰণে, তাৰ উন্নতি সাধন কৰিবৰ কাৰণে আগষ্ট মাহটোৰ বাবে পাইলট বেচিছত আমাৰ এই LO বেছড ফিক্সড টাইম টেবুল দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। In this connection, I would like to request you to ensure its implementation in all LP schools, including composite schools having classes 2 and 3. গতিকে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ স্কুলবিলাক থকা স্কুলবিলাকত, আনকি LP স্কুলতো থাকিবই, আৰু যদি কম্প'জিট স্কুল হয় তেওঁলোকৰ যদি দ্বিতীয় আৰু তৃতীয় শ্ৰেণী আছে তেতিয়াহ'লে তেওঁলোকেও যাতে এই LO বেছড ফিক্সড টাইম টেবুল নিজৰ বিদ্যালয়ত আগষ্ট মাহত ইমপ্লিমেণ্ট কৰে, সেইটো নিশ্চিত কৰিবৰ কাৰণে এই বিষয়াসকলক অনুৰোধ জনোৱা হৈছে। ইয়াত আৰু লিখিছে যে I would like to request teachers feedback of your district regarding its implementation in order to study the effectiveness of the initiative. এই যি ইনিচিয়েটিভটো গ্ৰহণ কৰা হৈছে ই কিমান ফলপ্ৰসূ হৈ উঠিছে এই সম্পৰ্কে শিক্ষকৰ ফিডবেকো এই পত্ৰটিৰ যোগেদি বিচৰা হৈছে আৰু এই পত্ৰটোৰ লগত এনক্ল'জ কৰি দিয়া হৈছে যি টাইম টেবুলৰ কথা আমি কৈ আছোঁ, LO বেছড টাইম টেবুল দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে, তাক এনক্ল'জ কৰি দিয়া হৈছে। আহক এতিয়া আমি চাওঁ সেই টাইম টেবুলটি কেনেকুৱা। আপোনালোকে স্ক্ৰীণত টাইম টেবুলটো দেখিব পাই আছে। উল্লেখ কৰিছে যে মাইক্ৰ' ডিষ্ট্ৰিবিউশ্যন অফ লেছন চেপ্টাৰ ফৰ ডেইলি ক্লাছৰুম ট্ৰেনজেকশ্যন, দৈনিক পাঠদান যি আদান প্ৰদান হয় পাঠৰ, তাৰ কাৰণে মাইক্ৰ' ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে চেপ্টাৰটোৰ বা লেছনটোৰ। প্ৰথমতে আপোনালোকে স্ক্ৰীণত দেখা পাই আছে আছামিজ L1 অৰ্থাৎ অসম ভাষা 1 বিষয়টো দেখা পাই আছে দ্বিতীয় শ্ৰেণীৰ কাৰণে, আৰু আগষ্ট মাহত চেপ্টাৰ 4 আৰু এই চেপ্টাৰৰ পেজ নম্বৰ 48 ডে 1ত হ'ব। অৰ্থাৎ আপোনালোকে ইয়াৰ ওপৰত মই কথাখিনি বুজাই দিওঁ, আপোনালোকে এইখিনি যদি PDF-টি লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব, মই PDF-টি দি দিম। কথাখিনি এইটো হ'ল যে চাওক ওপৰত লিখা আছে টোটেল ক্লাছ ডে 24, হলিডেজ 3। চ' ইয়াত ডে 1, ডে 2, ডে 3, ডে 4, 5 তেনেকৈ দিছে। ডে 1 মানে আগষ্ট 1, ডে 2 মানে আগষ্ট 2 তেনেকৈ গৈ থাকিব, কিন্তু যদি তাত দেওবাৰ পৰিছে বা বন্ধবাৰ পৰিছে সেইকেইটাক ইয়াত ধৰা নাই। ইয়াত 24 দিন যিহেতু আগষ্ট মাহত খোলা আছে, আপোনালোকে ইয়াত তললৈ যে মই স্ক্ৰল ডাউন কৰি আছোঁ আপোনালোকে দেখা পাব ইয়াত আপোনালোকৰ মুঠতে 24 দিনৰ হে দিছে, গোটেই মাহটো নহয় 24 দিন দিছে, অৰ্থাৎ খোলা থকা 24 দিনৰ হে দিছে। অৰ্থাৎ আগষ্ট মাহৰ 9 তাৰিখটো ইয়াৰ ডে 9 নৱম দিন নহ'ব, কাৰণ তাৰ মাজত আপোনাৰ দেওবাৰ যাব বা অন্য বন্ধ যাব। গতিকে আপোনালোকৰ ইয়াত 24 দিনৰ কাৰণে কোনদিনাখন কোনটো লাৰ্ণিং আউটকাম ছাত্ৰ বা ছাত্ৰীজনে লাভ কৰিব সেইটো দিছে যে অধ্যায় 4 খেল ধেমালি প্ৰথম দিনাখন পেজ নম্বৰ
আঞ্চলিকটো আপোনালোকে তেওঁলোকৰ লগত আদান প্ৰদান কৰিব আৰু তাৰ পৰা ল'ৰা ছোৱালীয়ে কি শিকিব, কি লাৰ্ণিং আউটকাম পাব, কথোপকথনত ভাগ ল'ব পাৰিব। আৰু দ্বিতীয় দিনাখন আপোনালোকে 49 নম্বৰ পৃষ্ঠালৈ যাব আৰু তাত আপোনালোকে যেতিয়া পাঠৰ আদান প্ৰদান কৰিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি শিকনীয় ফলাফল পাব, ছবি চাই কথা পাতিব পাৰিব। তেনেধৰণৰ শিকনীয় ফলাফলবিলাক আপোনালোকক দি দিছে। প্ৰথম এইটো আপোনালোকে আছামিজ দেখা পাইছে, আছামিজ ক্লাছ 2 আৰু তাৰপিছত যদি তললৈ আহে তেতিয়াহ'লে আপোনালোকে দেখা পাব আছামিজ ক্লাছ 3 লেচনছ 4 আৰু 5 হ'ব আগষ্ট মাহত 24 দিনে। গতিকে 24 দিনৰ কাৰণে লাৰ্ণিং আউটকাম কোনটো পেজ নাম্বাৰ কোনটো ডে পঢ়াব লাগিব আৰু তাৰ লাৰ্ণিং আউটকাম কি পাব সেইখিনিও ইয়াত দি দিছে। আৰু যদি আমি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আমি দেখিব পাম যে এতিয়া আকৌ দ্বিতীয় শ্ৰেণী ইংলিছ লেংগুৱেজ 2 অৰ্থাৎ ইংৰাজী ওপৰত দিছে আৰু 24 দিনৰ কাৰণে ইয়াতো বনাইছে আৰু কোনটো চেপ্টাৰ বা লেচনত কোনটো পেজ নাম্বাৰত কি লাৰ্ণিং আউটকাম লাভ কৰিব সেইটো ইয়াত উল্লেখ কৰি দিছে। আৰু যদি আমি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব EVS ক্লাছ 3। আমাৰ ক্লাছ 2ত EVS নাথাকে, গতিকে ক্লাছ 3 EVSৰো দি দিছে। লেচন নম্বৰ 4 শৰীৰৰ যতন 24 আৰু 25 নম্বৰ পৃষ্ঠা আমি যদি পঢ়াওঁ তেতিয়াহ'লে তেওঁলোকে লাৰ্ণিং আউটকামত পাব যে আমাৰ খাদ্যসমূহৰ সম্পৰ্কে বৰ্ণনা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আমাৰ খাদ্যসমূহৰ সম্পৰ্কে ডেছক্ৰিপটিভ হিচাপে কথা ক'ব পাৰিব। তেনেধৰণৰ লাৰ্ণিং আউটকামখিনি দি দিছে। আৰু যদি আমি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে মেথামেটিক্স ক্লাছ 3 দিছে, চেপ্টাৰ 6 and 7 চলিব আৰু মেথামেটিক্সৰ 24 দিন গ'ল আৰু তাৰপিছত আপোনাক মেথামেটিক্স ক্লাছ 2 চেপ্টাৰ 2 and 3 আগষ্ট মাহত তাৰ লাৰ্ণিং আউটকামখিনি কি লাভ কৰিব সেইটো দি দিছে। গতিকে আপোনালোকে দেখা পাই আছে যে 24 দিনৰ কাৰণে আগষ্ট মাহটোত আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত কোনকেইটা পাঠ পঢ়াব লাগিব আৰু সেই পাঠকেইটা পঢ়োৱাত কোনকেইটা পৃষ্ঠাত ল'ৰা ছোৱালীয়ে কি লাৰ্ণিং আউটকাম শিকনীয় ফলাফল লাভ কৰিব লাগিব গোটেইখিনি কথা এটা টাইম টেবুল আমাৰ কাৰণে দি দিছে। SCERTয়ে প্ৰস্তুত কৰি পেলাই দিছে। আপোনালোকক যদি এই টাইম টেবুলটোৰ PDF লাগে আপোনালোকে মোক কাইণ্ডলি মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে চেনেলটিৰ ডেছক্ৰিপশ্যনত আপোনালোকে মোৰ হোৱাটছআপ নম্বৰটো পাই যাব। তাত আপোনালোকে হোৱাটছআপ মেছেজ কৰিব, মই আপোনালোকক টাইম টেবুলটো দি পেলাই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। আৰু আপোনালোকলৈ এটি অনুৰোধ, কাইণ্ডলি চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি যদি উপকাৰী বুলি ভাবিছে তেন্তে শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।